ফাইনেন্সিয়েল লিটাৰেচি কি? এই ফাইনেন্সিয়েল লিটাৰেচি আপুনি হয়তো ইউটিউব ফেচবুকত ফাইনেন্সিয়েল লিটাৰেচিৰ বিষয়ে নিশ্চয় শুনিছে। আজিকালি বহুতো ইউটিউবাৰে ফাইনেন্সিয়েল লিটাৰেচিৰ ওপৰত বহুতো ভিডিঅ' বনাইছে। ই অতি গুৰুত্বপূৰ্ণ বিষয়। মই জনাত ফাইনেন্সিয়েল লিটাৰেচিৰ ওপৰত আমাৰ বিদ্যালয়ত কোনো ধৰণৰ পাঠ্যক্ৰম নাই। আজি প্ৰায় মেক্সিমাম মানুহে শিক্ষিত। স্কুল কলেজত আমি সায়েন্স মেথছৰ পৰা আদি কৰি এডুকেশ্যন, পলিটিকেল, ইকনমিক্স আদি বিভিন্ন ধৰণৰ ছাবজেক্ট পঢ়িছোঁ, কিন্তু মানি মেনেজমেণ্টৰ ওপৰত কোনো ধৰণৰ কোৰ্চ নাই, যিটো আমাৰ দৈনন্দিন জীৱনৰ বাবে অতি প্ৰয়োজনীয় বিষয়। আমি সকলোৱে কম বেছি পৰিমাণে উপাৰ্জন কৰোঁ। কোনোবাই খেতি কৰি, কোনোবাই ব্যৱসায় কৰি, কোনোবাই চাকৰি কৰি বা কোনোবাই ফাৰ্মিং কৰি বা এনেকুৱা বিভিন্ন চ'ৰ্চৰ পৰা আমি উপাৰ্জন কৰি আহিছোঁ। কিন্তু মানি মেনেজমেণ্টৰ অভিজ্ঞতা নথকাৰ বাবে আমাৰ উপাৰ্জনৰ সংখ্যক ধনেই মাহেকৰ শেষলৈ খৰচ হৈ যায় আৰু আমাৰ হাতত একো জমাই নাথাকে। অৱশ্যে সকলোৱে যে তেনে নহয়। আমাৰ মাজত বহুতো এনেকুৱা ব্যক্তি আছে যিয়ে এটা সৰু ব্যৱসায় বা এটা সৰু চাকৰি কৰিও চহকী হোৱা দেখা গৈছে, আৰু ইয়াৰ অৰ্থ এইটোৱে যে তেওঁলোকে মানি মেনেজমেণ্টৰ ক্ষেত্ৰত সফল হৈছে। আমি তিনিজন বন্ধুৰ এটা কাহিনীৰে মানি মেনেজমেণ্টৰ বিষয়ে বুজিবলৈ অলপ চেষ্টা কৰিম। তিনিজন বন্ধু আছিল। সৰু কালৰে পৰাই তেওঁলোকৰ মাজত এটা ভাল ফ্ৰেণ্ডশ্বিপ আছিল। সৰুৰ পৰাই তেওঁলোকে প্ৰায় একেলগে আছিল। তেওঁলোকৰ তিনিজনে পঢ়াটো ভাল আছিল। তেওঁলোকৰ নাম ক্ৰমে অবিনাশ, বেদান্ত আৰু বিবেক আছিল। ভালদৰে পঢ়া শুনা কৰাৰ পাছত তেওঁলোক তিনিজনৰে চাকৰি হৈছিল। প্ৰায় 25 বছৰ বয়সতে তেওঁলোকৰ চাকৰি হৈছিল। তেওঁলোক তিনিওজনেই এটা ভাল কোম্পানীত চাকৰি পাইছিল আৰু তিনিওজনে 50,000কৈ টকা দৰমহা পাইছিল। তাৰ মাজৰে প্ৰথম বন্ধু অবিনাশ অলপ খৰচী আছিল। তেওঁ যিমান উপাৰ্জন কৰিছিল তাৰ সকলো পইচা শ্বপিং, পাৰ্টি আৰু ফুৰা চকা কৰি খৰচ কৰি পেলাইছিল, আৰু মাহেকৰ শেষত তেওঁৰ হাতত একোৱেই জমা নাছিল। সেইবাবে তেওঁ নেক্সট মাহৰ দৰমহা কেইটাৰ বাবে বাট চাই থাকিব লগা হৈছিল। নেক্সট মাহৰ দৰমহা পালে পুনৰ একেদৰে খৰচ কৰিছিল আৰু তেওঁৰ কোনো ছেভিংছ নাছিল। এতিয়া আহোঁ আমি দ্বিতীয় বন্ধু বেদান্তৰ বিষয়লৈ। তেওঁ কিন্তু প্ৰথম বন্ধু অবিনাশতকৈ অলপ কনচিয়াছ আছিল। তেওঁ প্ৰতি মাহে 10,000কৈ টকা ৰেকাৰিং ডিপ'জিট কৰি 10 বছৰলৈ জমা কৰিছিল আৰু বাকীখিনি টকাৰে ঘৰখন সুন্দৰকৈ চলিছিল। কিন্তু তেওঁলোকৰ তৃতীয় বন্ধু বিবেক ফাইনেন্সিয়েল কথাবিলাকত বাকী দুজনৰ তুলনাত বেছি কনচিয়াছ আছিল। তেওঁ জানিছিল মানি মেনেজমেণ্টৰ বিষয়ে। পইচা কিদৰে কামত লগাই পইচা উপাৰ্জন কৰিব পাৰি সেইটো তেওঁ ভালদৰে জানিছিল, আৰু তেওঁ 20 বছৰৰ পাছত ফাইনেন্সিয়েল ফ্ৰীডম এচিভ কৰিবৰ বাবে প্ৰতি মাহে 20,000কৈ টকা জমা ৰখাৰ সিদ্ধান্ত লৈছিল, যাতে তেওঁ 20 বছৰ কাম কৰাৰ পাছত ৰিটায়াৰমেণ্ট ল'ব পাৰে আৰু ফাইনেন্সিয়েলি ফ্ৰী হয়, আৰু বাকী থকা লাইফটো টকা পইচাৰ কথা চিন্তা নকৰাকৈ এনজয় কৰিব পাৰে। এনেদৰে 10 বছৰ পাৰ হ'ল। 10 বছৰৰ পাছত তেওঁলোক তিনিও বহি কথা পাতি থাকোঁতে ফাইনেন্সিয়েল কথাবিলাক ওলাল। তেতিয়া অবিনাশে ক'লে, মোৰতো জমা বুলিবলৈ একোৱেই নাই। মই এতিয়াও য়ং হৈ আছোঁ। ইনকম কৰিছোঁ লাইফটো এনজয় কৰিবলৈহে, আৰু পইচা জমা কৰিবলৈ এতিয়াতো বহুতো সময় আছে। তেতিয়া দ্বিতীয় বন্ধু বেদান্তই ক'লে, সেইটো হয় বাৰু, কিন্তু বিপদ আপদ হ'লেওতো মানুহক পইচাৰ প্ৰয়োজন হয়। তেতিয়া তুমি ক'ত ইমান পইচা পাবা? বেদান্তৰ কথা শুনি অবিনাশে ক'লে, বেংকৰ পৰা লোন ল'ম, মোৰতো চাকৰি আছে। তেতিয়া তৃতীয় বন্ধু বিবেকে ক'লে, আমি তিনিও এটা প্ৰাইভেট কোম্পানীত জব কৰোঁ। কিবা কাৰণত যদি আমাৰ কোম্পানীটো বন্ধ হৈ যায় তেতিয়া তুমি কি কৰিবা? আজিকালিতো ইমান সহজে এটা জব পোৱা নাযায়। এটলিষ্ট এটা নতুন জব পোৱালৈকেতো চলিব লাগিব। তেতিয়া অবিনাশে ক'লে, হয়তো, মইতো এই কথাবোৰ কেতিয়াও ভবাই নাছিলোঁ। তোমালোকে কিবা ছেভিংছৰ কথা চিন্তা কৰিছা নেকি? বেদান্তই ক'লে, মই প্ৰথম চাকৰিত সোমাওঁতেই প্ৰতি মাহে 10,000 টকাকৈ এখন ৰেকাৰিং খুলিছিলোঁ, আৰু আজি 10 বছৰ সম্পূৰ্ণ হ'ল। মই ইয়েৰলি তাৰ পৰা 7% ৰিটাৰ্ণ পাইছিলোঁ, আৰু এতিয়া সেই পইচাটো 17,41,000 টকা হ'লগৈ, আৰু মই এই পইচাটো পুনৰ 10 বছৰৰ বাবে ফিক্সড ডিপ'জিট কৰিম আৰু পুনৰ 15,000 টকাকৈ এখন ৰেকাৰিং খুলিম।
তেতিয়া 10 বছৰৰ পাছত মোৰ হাতত ফিক্সড ডিপজিটৰ পৰা 7% হাৰত ইণ্টাৰেষ্ট পালে প্ৰায় 34,25,000 টকা হ'বগৈ আৰু ৰেকাৰিঙৰ পৰা প্ৰতি মাহে 15,000 টকাকৈ 7% হাৰত 10 বছৰৰ পাছত 26,11,000 টকা হ'বগৈ। অৰ্থাৎ 10 বছৰৰ পাছত দুয়োটা মিলাই মোৰ ওচৰত প্ৰায় 43,52,000 টকামান হ'বগৈ আৰু তেতিয়া মই কিছু হ'লেও পইচাৰ চিন্তাৰ পৰা অলপ আঁতৰি থাকিব পাৰিম। বেদান্তৰ কথা শুনি অবিনাশ আচৰিত হ'ল। সি কেতিয়াও এনেবোৰ কথা ভবাই নাছিল আৰু আজিৰ পৰাই ছেভিং কৰাৰ সিদ্ধান্ত ল'লে। এতিয়া শেষত তৃতীয় বন্ধু বিবেকে ক'লে, ছেভিং কৰাটো ভাল কথা, কিন্তু আমি ছেভিঙৰ লগতে ইনভেষ্টিঙৰ কথাও ভাবিব লাগে। তেতিয়া আমি কম সময়ৰ ভিতৰতে ফাইনেন্সিয়েল ফ্ৰীডম এচিভ কৰিবলৈ সক্ষম হ'ম। মই প্ৰতি মাহে 20,000 টকাকৈ ইনভেষ্ট কৰোঁ। তাৰে 10,000 টকা মিউচুৱেল ফাণ্ডত আৰু 10,000 টকা ষ্টক মাৰ্কেটত ইনভেষ্ট কৰোঁ। প্ৰথম চাকৰিত জইন কৰাৰ পৰাই মোৰ এই ইনভেষ্টমেণ্ট চলি আছে আৰু আজি 10 বছৰ সম্পূৰ্ণ হৈছে। দুয়োটাৰ পৰাই প্ৰতি বছৰে অন এন এভাৰেজ 30%কৈ ৰিটাৰ্ণ পাইছিলোঁ। বৰ্তমান তাৰ ভেলু প্ৰায় 1,51,00,000 টকা হ'লগৈ। বিবেকৰ কথা শুনি দুই বন্ধু আচৰিত হ'ল। তেতিয়া বিবেকে ক'লে, আচৰিত নহ'বা, সেইটোৱে হৈছে ইনভেষ্টিঙৰ পাৱাৰ। কম্পাউণ্ডিঙৰ এফেক্টৰ ফলতেই এয়া সম্ভৱ হৈছে। আৰু তোমালোকে হয়তো জানিলে আচৰিত হ'বা যে 20 বছৰৰ পাছত যদি মোৰ ইনভেষ্টমেণ্টটো বছৰি 25% হাৰতো বৃদ্ধি হয়, তেতিয়া সেই এমাউণ্ট হ'বগৈ প্ৰায় 13,72,00,000 টকা। বিবেকৰ কথা শুনি দুই বন্ধু আগতকৈও বেছি আচৰিত হ'ল আৰু বিবেকৰ পৰা ইনভেষ্টিঙৰ বিষয়ে শিকি তেওঁলোকেও ইনভেষ্টিং কৰিবৰ বাবে আগ্ৰহী হ'ল আৰু বিবেকেও দুই বন্ধুকে ইনভেষ্টমেণ্টৰ বিষয়ে শিকোৱাৰ প্ৰতিশ্ৰুতি দিলে। এইদৰে বিবেকে দুই বন্ধুকে ইনভেষ্টিঙৰ বিষয়ে শিকালে আৰু প্ৰায় 50 বছৰ বয়সলৈ তেওঁলোক ফাইনেন্সিয়েলি ফ্ৰী হ'ল। তেওঁলোক তিনিওটো ফাইনেন্সিয়েলি ফ্ৰী হ'ল, কিন্তু আপুনি কেতিয়াৰ পৰা ইনভেষ্টিং কৰাৰ কথা ভাবিছে? সোনকালে ইনভেষ্টিং আৰম্ভ কৰক আৰু ফাইনেন্সিয়েলি ফ্ৰী হওক। আৰু এনেকুৱা ইনফৰ্মেটিভ কথাবিলাক জানিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনটো আপুনি পাই থাকে। আজিৰ ভিডিঅ'টিত ইমানেই। ধন্যবাদ।